আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকেই শুনি থাকিম বাহি তোমাৰতো কোনো আপত্তি নাই এনেকৈ যদি আমি বেলেগকৈ থাকোঁ নাই নাই সঁচাই বহুত ভাল লাগিব তুমি মই আৰু আমাৰ বেবীটো মাজে মাজে আমি ইয়ালৈ আহি থাকিম বাৰু কিন্তু এনেদৰে জইণ্ট ফেমিলিত আৰু নাথাকোঁ এতিয়াৰ দৰে দেউতাৰ ধাৰখিনি মাৰি দিয়াৰ বাবেহে মই তোমাক বিয়া কৰাইছিলোঁ প্ৰয়োজন হ'লে মোৰ শৰীৰৰ অংগ বিক্ৰী কৰি হ'লেও মই তোমাৰ দেউতাৰ ধাৰ মাৰি দিম এই পূজা মানুহ বহুত মই চিনি পাওঁ আৰু মানুহ চিনি পোৱাত মোৰ ইমান ভুল হ'ব নোৱাৰে আৰু সেই বৃষ্টি ছোৱালীজনী ভাল লগতে কথাই বতৰে আচাৰে ব্যৱহাৰে সকলো আৰু তাই যে এনেকুৱা ধৰণৰ কথা ক'ব মোৰ মনে নকয় তোমাৰ হয়তো ভুল হ'ব পাৰে অঁ এটা কথা ঠিক সুবাসনে হয়তো ক'ব পাৰে আৰু বৃষ্টিয়ে যে এনেকুৱা ধৰণৰ পৰিস্থিতি চম্ভালিব পাৰিব তাত মোৰ পূৰা দমে বিশ্বাস আছে তুমি চিন্তা কৰিব নালাগে মই ইতিমধ্যে বৃষ্টিৰ লগত কথা পাতি আহিছোঁ সকলোবোৰ ঠিক হৈ যাব এনেবোৰ কথা তোমালোকৰ মনলৈ কেনেকৈ আহিব পাৰে মই বুজি নাপাওঁ তোমালোকৰ চিন্তা ইমান নিজ কেনেকৈ হ'ব পাৰে বিয়া হৈ অহাৰ পাছতো বহুত কথাই কৈছিলা এইখন ঘৰকো তুমি নিজৰ বুলি আপোন কৰি ল'বা কিন্তু মুখৰ কথা মুখতে ৰ'ল আচলতে ভুল মোৰ বেছি মহান হ'বলৈ গৈ তোমাৰ সকলোবোৰ কথা জানিও তোমাক মই বিয়া কৰাই আনিলো তুমি তোমাৰ ঘৰখনে যি ক'লা তাকে মই মানি ল'লো তোমাৰ বিষয়ে অন্যৰ পৰা অকণমানো জানিবলৈ চেষ্টা নকৰিলো কিন্তু এতিয়া গম পাইছো এটা স্থানতে কিয় তোমাৰ স্থিতি নাথাকে কিয় তোমাক অনুৰাগে এৰি গুচি গৈছে শুনিবলৈ বেয়া লাগে কিন্তু সেয়াই সত্য দাগ আছে তোমাৰ গাত লগাতকৈ বেছি ভাল হ'বলৈ গৈ সেই দাগ আচলতে মোৰ চকুত নপৰিল হয়তো লুকোৱা হ'ল মোৰ পৰা দেউতাৰ দুৰ্বলতা এই ঘৰখনৰ দুৰ্বলতাৰ সুযোগ ল'লে তোমাৰ দেউতাই মাজত মোক অভিমন্যু সজোৱা হ'ল বিবাহৰ সেই চক্ৰবেহুত সোমাই পৰিছো মই বিয়া পাতি মই কি পালো কি দিছা তুমি মোক মানসিক অশান্তিৰ বাহিৰে ঘৰখনৰ অশান্তি নহওক বুলি
মুখ খুলি কথা নকওঁ তাৰ অৰ্থ এইটো নহয় যে মই একো নাজানো, মই একো দেখা নাই। সকলোবোৰেই গম পাই আছো মই, কিন্তু মনে মনে থকাৰ চেষ্টা কৰোঁ। ভাবো সময়ত হয়তো সকলোবোৰ ঠিক হৈ যাব, কিন্তু মোৰ ভুল আছিল। মোৰ সৰলতাৰ সুযোগ লৈ মোক বুৰ্বক সজাই এই ঘৰখন দুভাগ কৰাৰ ষড়যন্ত্ৰ ৰচা হ'ল। আৰু তাৰ পাছতো কি মই মনে মনে থাকিম? কেতিয়াও হ'ব নোৱাৰে সেইটো। পিতৃ পৰিচয়হীন সন্তান এটিক মই পিতৃ পৰিচয় দিবলৈ ওলাইছিলো, আৰু সেই পৰিচয় দি মই যি পুণ্যৰ আশা কৰিছিলো সেয়া হয়তো মই ত্যাগ কৰিবলৈ বাধ্য হ'ম। কাৰণ এই মুহূৰ্তত সেই পুণ্যতকৈ এই ঘৰখনৰ সুখ মোৰ কাৰণে বেছি প্ৰয়োজন। যিয়ে যিয়ে নকক কিয় বায়ে কিন্তু শেষত গৈ ভাল ল'ৰা এজনেই পালে। নীলিম ভিনটো কম ভালনে? কি অমায়িক ভদ্ৰ মানুহ, মানে একদম জেণ্টলমেন। অৱশ্যে মাজুবা ভিনদেউ এতিয়া ভালৰ ফালে আহিছে, মানে দায়িত্ব ল'ব আৰম্ভ কৰিছে। মুঠৰ ওপৰত সিহঁতৰ জীৱনত সুখ আৰম্ভ হৈ গ'ল। আৰু এই কথাটোৱে দেউতা, মোক, তোমাক, আমাক সকলোকে শান্তি দিছে। কেৱল হাজবেণ্ড ভাল হ'লেই জীৱনটো সুখৰ নহয় অ কংকনা, শাহুৱেকগৰাকীও ভাল হ'ব লাগিব। বৃষ্টিহঁতৰ শাহুৱেকগৰাকী ভাল নহয়, কিন্তু মই তেওঁক সঠিক পথলৈ অনাৰ ব্যৱস্থা সোনকালে কৰি আছোঁ। মানে কি ব্যৱস্থা কৰিছা তুমি? সুবাসনাক ট্ৰেইনিং দিয়া আৰম্ভ কৰিয়ে দিছোঁ। তাই অতি সোনকালে ঋষিক লৈ সেইখন ঘৰৰ পৰা ওলাই আহিব, আহি বেলেগত থাকিব। চাবি, তাৰপিছত সিহঁতৰ সুখেই সুখ হ'ব। এইখিনি কাম মই যেনেকে নহওক কৰিমেই। কিন্তু মাহী, কথাবোৰ জানো ভাল হ'ব? ঘৰ এখন ভঙাৰ দৰে নহ'বনে? মাকৰ পৰা ল'ৰাক কাঢ়ি অনাটো জানো ভাল কথা? সেইবোৰ দুখে অন্তৰত আঘাত দিয়ে, নাপায় মাহী? তই এটা কথা কচোন, বায়েৰহঁতে কি বিচাৰে, সুখ নে দুখ? দুখ কিয় বিচাৰিব, সুখে বিচাৰিব। মই সেইকাৰণে তহঁতৰ বায়েৰৰ সুখৰ কথাটোকে চিন্তা কৰি আছোঁ। আৰু সিহঁতৰ সুখৰ মূল বাধা কোন? মাকজনী। গতিকে মাকজনীয়ে যদি সুখৰ বাধা হয়, তেওঁৰ পৰা আঁতৰি অহাই ভাল হ'ব। আমি আমাৰ ছোৱালীৰ কথা চিন্তা কৰিম, বৃষ্টি আৰু সুবাসনাৰ সুখৰ কথা চিন্তা কৰিম। আমাৰ কাৰণে উচিত সেয়াই। অঁ, এইটো মানিছোঁ যে সেয়া কাৰোবাৰ কাৰণে বেয়া হ'ব পাৰে, হ'লে হওক। ওপৰে ওপৰে চিন্তা কৰি কোৱা মানুহ বহুত ওলাব, কিন্তু গুৰিটো আমিহে জানো। আমি একো চখত এইবোৰ কৰিবলৈ যোৱা নাই। পৰিস্থিতিয়ে বাধ্য কৰিছে কাৰণেহে আমি এনেকুৱা কাম কৰিবলৈ লৈছোঁ। আমাৰ মূল কথা হ'ল আমাৰ ছোৱালী দুজনী সুখত থাকিব লাগে, বুজিলি নহয়? বাপৰে, কিমান যে মোৰ আশা আছিল। থেংক ইউ ভগৱান। নেক্সট মাহত মই জইন কৰিম বা। হয়, এতিয়া মই আৰু কাৰো ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে। নিজৰ খৰচ মই নিজে ওলাব পাৰিম। কিন্তু জবটো য'ত হৈছে সেই অফিচটো আমাৰ ঘৰৰ পৰা বহুত দূৰত। সেইবাবে মই ঋষিক কৈছোঁ যে আমি অফিচটোৰ ওচৰতে এটা ভাড়াঘৰ লৈ থাকিম। হঠাৎতো কিমান পইচাৰ দৰকাৰ হ'ল যে, কি কৰ কচোন? কেতিয়াবা কিছুমান কথাই স্বাভিমানত বৰ বেয়াকৈ আঘাত কৰে, আৰু সেই আঘাত সহ্য কৰা বৰ টান হৈ পৰে। আৰে হ'ল কি সেইটো ক। বৃষ্টিৰ দেউতাকে মোৰ দেউতাৰ টকাৰ ধাৰ মাৰি দিয়াৰ বাবে আমাৰ বিয়াখন হৈছে, তইতো জানো? অঁ, জানো। কিন্তু এতিয়া সেই পইচা মই উভতাই দিব বিচাৰিছোঁ। কিন্তু কিয়? ছেল্ফ ৰেচপেক্টৰ বাবে। কাৰণ মোৰো এটা আত্মসন্মান আছে। দৰকাৰ হ'লে মই অলপ বেছিকৈ কষ্ট কৰিম, অভাৰ ডিউটি কৰিম, কিন্তু মই পইচাখিনি উভতাই দিমেই। তই মোক অলপ সহায় কৰি দে ভাই, মই বৰ বিপদত পৰিছোঁ।
তোক মই সহায় কৰিম বাৰু, কিন্তু তই যি কৰিবলৈ গৈ আছ সেয়া উচিত হ'ব জানো? এবাৰ ভাবি চাচোন। তোক কোৱাৰ আগত মই বহুতবাৰ চিন্তা কৰিছোঁ আৰু মনে কৈছে যে মই উচিত সিদ্ধান্তই লৈছোঁ। কেৱল তই মোক সহায় কৰ। ঠিক আছে বাৰু, মই চেষ্টা কৰি চাওঁ। চাহ খা। বা অ' বা, মোৰ জব হৈ গ'ল। এতিয়া মই ইণ্ডিপেণ্ডেণ্ট। বাপৰে, কিমান যে মোৰ আশা আছিল। থেংক ইউ ভগৱান। নেক্সট মাহত মই জইন কৰিম বা। হয়, এতিয়া মই আৰু কাৰো ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে। নিজৰ খৰচ মই নিজে ওলাব পাৰিম। কিন্তু জবটো য'ত হৈছে সেই অফিচটো আমাৰ ঘৰৰ পৰা বহুত দূৰত। সেইবাবে মই ঋষিক কৈছোঁ যে আমি অফিচটোৰ ওচৰতে এটা ভাড়াঘৰ লৈ থাকিম। এই কথাটো শুনি ঋষিও মান্তি হৈছে বা। মই এতিয়া বহুত সুখী, বহুত। তোৰ সুখ মই সদায় কামনা কৰোঁ। তই আৰু আগবাঢ়ি যা। কিন্তু তই যিটো সিদ্ধান্ত লৈছ সেয়া জানো উচিত সিদ্ধান্ত হৈছে? তই এবাৰ ভালদৰে ভাবি চাচোন। সেইবাবে তোক আজিকালি কথাবোৰ নকওঁ। জ্ঞান দিবলৈ আৰম্ভ কৰ যে। এতিয়া মই সৰু ছোৱালী হৈ থকা নাইতো। নিজৰ জীৱনৰ সিদ্ধান্ত মই নিজেই ল'ব পাৰোঁ আৰু মই যি কৰিছোঁ ঠিকেই কৰিছোঁ। কাৰণ মাহীয়ে মোৰ বেয়া হোৱাটো নিবিচাৰে আৰু মাহীয়ে মোক যেনেকৈ কৈছে মই তেনেকৈ আগবাঢ়িছোঁ। ঋষি এতিয়া মোৰ হাতৰ মুঠিত। তাক মই নিজৰ নিয়ন্ত্ৰণত ৰাখিছোঁ। মোৰ নিজৰ সংসাৰখন কিবাকে মই নিজৰ কৰি লৈছোঁ। তাত তহঁতে বিধি পথালি নিদিবি। বৰ ভাল কথা, বৰ ভাল কথা। শুনি মই বহুত সুখ পালোঁ। ভগৱানে তোমাৰ সদায় ভাল কৰক। আৰু যি কামেই নকৰা কিয় মন পুতি কৰিবা, নিজৰ দায়িত্ব বুজি কৰিবা। তেতিয়া নিজৰ জীৱনটো সুন্দৰকৈ আগবঢ়াই যোৱাত সহায় কৰে। কিন্তু দেউতা, মোৰ য'ত অফিচ সেই জেগাটো বহুত দূৰ হয়। অ', মানে আমাৰ ঘৰৰ পৰা। সেইকাৰণে মই ভাবিছিলোঁ আমি তাতে ভাড়াঘৰ লৈ থাকিম, মানে মোৰ অফিচৰ ওচৰত। ঋষি আৰু মই তাতে থাকিম। ঋষিক মই কথাটো কৈছোঁ, সি মান্তি হৈছে। মই মানে কথাটো ঠিক বুজি নাপালোঁ বোৱাৰী। তুমি ভাড়াঘৰ মানে এইবোৰ কি কৈছা? দেউতা, মই খুব ভাবি চিন্তি সিদ্ধান্তটো লৈছোঁ। ইমান দূৰৰ পৰা অফিচ কৰাটো মোৰ বাবে সম্ভৱ নহয়। সেয়েহে মোৰ সিদ্ধান্তটো মই আপোনাক জনালোঁ। হেৰি, এইবোৰ মই কি শুনিছোঁ? তাই এইবোৰ কি কৈ গ'ল? ল'ৰা আঁতৰি গ'লে মই কেনেকৈ থাকিম বাৰু? আপুনিয়ে কিবা এটা কৰকচোন। মই কিন্তু অকলে থাকিব নোৱাৰোঁ, কৈ দিলোঁ হ'লে। ৰ'বাচোন, কন্দা কটাখন নকৰিবা। তাই কৈছেহে, এতিয়াই যোৱা নাই নহয়। ইমান চিন্তা নকৰিবা, কিবা এটা বাট নিশ্চয় ওলাব। মোক অলপ কথাবোৰ ঠাণ্ডা মগজুৰে চিন্তা কৰিবলৈ দিয়া। কিন্তু ভাড়াঘৰত থাকিবলগীয়া নহ'লে
সেইকেইটাও বাছিল হয়। একো নহয় দে, ভাড়া ঘৰতনো কেইটকা? কেতিয়াবা পইচাটো সৰু হৈ যায়, সুখটোহে আচল কথা। সুবাসনে চাকৰি কৰক, তাত মোৰ কোনো আপত্তি নাই। কিন্তু ঘৰ এৰাৰ সিদ্ধান্তটোৱে মোক বৰ কষ্ট দিছে। তুমিতো জানাই এইবোৰ বিষয়ত মই ডাঙৰকৈ কথা ক'ব নোৱাৰোঁ। সেইকাৰণে মই তোমাৰ ওপৰত দায়িত্ব দিব বিচাৰিছোঁ। তুমি সিহঁতক বুজোৱা। মাহী এতিয়া চাবা, মই মাহে মাহে এযোৰকৈ নতুন কাপোৰ ল'ম। কাপোৰৰ ফেশ্বনৰ লগত ময়ো আপডেট হৈ থাকিম। মোক আৰু কি লাগে? দুজনীকৈ বায়ে চাকৰি কৰে আৰু ভনীয়েক এজনীয়ে, গতিকে মোকতো দিবই লাগিব। সঁচাকৈয়ে মোৰ বৰ ভাল লাগিছে। অন্ততঃ এতিয়া সিহঁত দুটাৰ কাৰণে ভাল হৈছে। কিন্তু ভাড়া ঘৰত থাকিবলগীয়া নহ'লে সেইকেইটাও বাছিল হয়। একো নহয় দে, ভাড়া ঘৰতনো কেইটকা? কেতিয়াবা পইচাটো সৰু হৈ যায়, সুখটোহে আচল কথা। মই যেতিয়া সুবাসনাক কৈছিলো বেলেগে থকাৰ কথা, তাই শুনিবই খোজা নাছিল। এতিয়া চাচোন, চাকৰি পালে আঁতৰত, গতিকে যাবটোতো লাগিবই ঘৰৰ পৰা। তুমি ঠিকেই কৈছা, মনৰ সুখ শান্তিহে ডাঙৰ কথা। লগতে ময়ো সুখী। এতিয়াৰ পৰা মই মোৰ QR কোড প্ৰত্যেক মাহৰ 30 তাৰিখে দুইজনী বালৈকে পঠিয়াম। কিয়? কিয় মানে বা দুজনীয়ে মোক মাহৰ দৰমহা দিব আকৌ। তয়ো যে আৰু দেউতা, অঁ, চাহ খাব নেকি? চাহ নাখাওঁ দিয়া। বৃষ্টি, শুনাচোন, সুবাসনাৰ খবৰটো পাই মোৰ বৰ ভাল লাগিলে। হয় দেউতা, মোৰো বৰ ভাল লাগিছে। অকল মোৰ ল'ৰা বুলিয়েই নহয়, বোৱাৰীহঁতেও নিজৰ ভৰিৰ ওপৰত থিয় হ'লে আমিবোৰে বৰ আনন্দ পাওঁ। সকলোৱে ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰে আৰু আজিৰ সময়ত সেইটোৱেই খুবেই জৰুৰী হৈ পৰিছে। হয়, সকলো ঠিকেই আছে বাৰু, কিন্তু সুবাসনাই লোৱা সিদ্ধান্তটো, মানে তাই অকলে নাই বাৰু, ঋষিও লগতে আছে। এই সিদ্ধান্তটো মই কেনেকৈ মানি লওঁ বাৰু? আমাৰ দুজনেই ল'ৰা, সিহঁত দুটাৰ ওপৰতেই আমাৰ আশা ভৰসা সকলো। মাক আৰু মই নাথাকিলে সিহঁতে কি কৰে, কেনেকৈ চলে, সেইটো সিহঁতৰ কথা। কিন্তু আমি জীয়াই থকাৰ অৱস্থাত ঘৰখন ভাগ হ'লে মৰাৰ সমান কষ্ট পাম। সুবাসনে চাকৰি কৰক, তাত মোৰ কোনো আপত্তি নাই। কিন্তু ঘৰ এৰাৰ সিদ্ধান্তটোৱে মোক বৰ কষ্ট দিছে। তুমিতো জানাই এইবোৰ বিষয়ত মই ডাঙৰকৈ কথা ক'ব নোৱাৰোঁ। সেইকাৰণে মই তোমাৰ ওপৰত দায়িত্ব দিব বিচাৰিছোঁ। তুমি সিহঁতক বুজোৱা। কিন্তু মই কেনেকৈ বুজাম দেউতা? মই জানো তুমি পাৰিবা, সেইখিনি বিশ্বাস তোমাৰ ওপৰত মোৰ আছে। মই দিয়া দায়িত্ব তুমি কেতিয়াও অৱহেলা কৰা নাই। সেইখিনি উপকাৰ ঘৰখনৰ ওপৰত তুমি কৰা।